বটদ্ৰৱাত অনাহুত পৰিস্থিতিৰ সন্মুখীন গৌৰৱ গগৈ সময় পৰিৱৰ্তন যাত্ৰাৰ কাৰ্যসূচীত অংশ ল'বলৈ যাওঁতেই গোবেগ ধ্বনিৰ সন্মুখীন সাংসদগৰাকী একাংশ লোকে গৌৰৱ গগৈ গোবেগ ধ্বনিৰে উত্তাল কৰে পৰিৱেশ আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাব বিচাৰিছোঁ আপোনালোকে দেখিছে এফালে কংগ্ৰেছৰ কাৰ্যসূচী চলি আছে তাৰ মাজতে দেখিবলৈ পোৱা গ'ল গোবেগ ধ্বনি এয়া কংগ্ৰেছৰ শেহতীয়া যিখন বাহন সাজু কৰা হৈছে আগন্তুক 2026 নিৰ্বাচনৰ বাবে সেই সময়ছোৱাত সেই বাহনখন লৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব আহি আছিল আৰু তাৰ মুহূৰ্ততে সেই মুহূৰ্ততে দেখিবলৈ পোৱা গৈছে একাংশ লোকে গৌৰৱ গগৈ গোবেগ ধ্বনি প্ৰদান কৰিছে এয়া আপোনালোকে দেখিছে এই মুহূৰ্তত আমাৰ সৈতে ফোন লাইনত আছে দিব্যজ্যোতি বৰুৱা আচলতে দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছে সমগ্ৰ অসমতে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু এই মুহূৰ্তত যিটো কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অহা দলৰ বাহন আছিল সেই বাহনখনৰ সন্মুখতে এই এটা অনাহুত পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াৰ আচলতে কাৰক কি তেখেতসকলে কিয় এনেধৰণে অসন্তুষ্ট হৈছে গৌৰৱ গগৈ বা কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বটদ্ৰৱাত কংগ্ৰেছৰ যি যাত্ৰা এই যাত্ৰা আহি উপস্থিত হোৱাৰ লগে লগে বটদ্ৰৱাখনৰ ঠিক জাপি পাথৰৰ সন্মুখ হোৱাৰ লগে লগে বটদ্ৰৱাত পূৰ্বৰ পৰা ৰৈ থকা প্ৰায় শতাধিক বিজেপি কৰ্মীয়ে কংগ্ৰেছ দল গৌবেগ আদি বিভিন্ন ধৰণে পৰিৱেশটো উত্তাল কৰি তোলে আৰু তাৰ সমান্তৰালকৈ কংগ্ৰেছৰ যিসকল নেতা কংগ্ৰেছে তেওঁলোকে একেলগে জিন্দাবাদ মুৰ্দাবাদ ধ্বনি একেলগে হৈ যায় আৰু সেই পৰিৱেশটোত এটা অপ্ৰীতিকৰ পৰিস্থিতি এটা হয় এটা অনাহুত পৰিস্থিতি এটা সৃষ্টি হোৱাৰ লগে লগে সেই পৰিৱেশটো হোৱাৰ সংক্ৰান্তত বিজেপি কৰ্মীসকলে এটাই তেওঁলোকৰ মন্তব্য যে বটদ্ৰৱাত যি সময়ত বেদখল হৈ আছিল সেই সময়ত কংগ্ৰেছ দল কেনেদৰে শুই আছিল কিয় তেওঁলোকে একো একশ্যন লোৱা নাছিল বা বটদ্ৰৱাত এনেদৰে বটদ্ৰৱাৰ কাষৰে ৰংপুৰ নিচিনা এখন সত্ৰ যে নিচেই হৈছে মানে যিসকল অচিনাক্ত লোকে ৰামপুৰ সত্ৰ দখল কৰিছে মহাপুৰুষ শংকৰদেৱৰ স্মৃতি বিজড়িত সেই সত্ৰখন উদ্ধাৰৰ ক্ষেত্ৰত কংগ্ৰেছ দলে ইমান দিনে কোনো একশ্যন এতিয়ালৈকে কিয় গ্ৰহণ নকৰিলে তেওঁলোকে কংগ্ৰেছ দলে কওক যে ৰামপুৰ সত্ৰ উদ্ধাৰ কৰিব পাৰিব নোৱাৰে এই বিভিন্ন বিষয়ৰ প্ৰশ্নৰে তেওঁলোকে উত্তাল কৰি তোলে তাৰ পৰৱৰ্তী সময়ত ভিৰ ঠেলি পেলাই কংগ্ৰেছ দলৰ নেতাকৰ্মীসকলে আহি পেলাই তেওঁলোকে জিতেন্দ্ৰ সিঙক প্ৰমুখ কৰি গৌৰৱ গগৈকে প্ৰমুখ কৰি তেওঁলোকে আহি পেলাই বটদ্ৰৱা থানত আহি প্ৰৱেশ কৰে আৰু বটদ্ৰৱা থানত তেওঁলোকে নাম কীৰ্তন কৰি জাতীয় সাজ পৰিধান কৰি ইতিমধ্যে কীৰ্তন ঘৰত সেৱা লৈছে এতিয়া বৰ্তমানলৈকে তেওঁলোক কীৰ্তন ঘৰতে নামতে ভকত বৈষ্ণৱৰ লগত ব্যস্ত হৈ আছে ভকত বৈষ্ণৱৰ দিব্যজ্যোতি বৰুৱা এটা কথা আমি স্পষ্ট হ'ব বিচাৰিছোঁ যিসকলে প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছে এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰা সকল সাধাৰণ লোক নে বিজেপি বা তেনেধৰণৰ আদৰ্শৰ ব্যক্তি হয় সম্পূৰ্ণ বিজেপি আদৰ্শ ব্যক্তি তেওঁলোক বিজেপি দলৰ নেতাকৰ্মী আৰু বিভিন্ন বিজেপি দলৰ তেওঁলোকৰ বিভিন্ন বিষয়ববীয়াসকলো তাতে উপস্থিত থকা দেখা গৈছে আৰু তেওঁলোক বেছি সংখ্যক লোককে তেওঁলোকে বিজেপি দলৰ নেতাকৰ্মী হিচাপে ইতিমধ্যে দৃষ্টিগোচৰ হৈছে পৰিলক্ষিত হৈছে সকলো বিজেপি দলৰ নেতাকৰ্মী আচলতে ওলাইছে নগাঁও বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বিভিন্ন যিসকল বিজেপি কৰ্মী তেওঁলোকে আমাৰ সন্মুখতে এই কংগ্ৰেছ দলৰ নেতাকৰ্মীসকল অহাৰ পূৰ্বৰ পৰা তেওঁলোকে তাতে ৰৈ আছিল আৰু ৰৈ থকাৰ পাছতে জাপি পাথৰৰ সন্মুখতে এই সমগ্ৰ ঘটনা পৰিলক্ষিত হৈছে আৰু তেওঁলোক সম্পূৰ্ণ বিজেপি দলৰ নেতাকৰ্মী হয় ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত